এই মুহূৰ্তত ৰাইজৰ দলৰ নেতা অখিল গগৈ উপস্থিত হৈছে হাতীগাঁৱত আৰু হাতীগাঁও বৰ্ণাঢ্যৰ মাজত তেখেতে উপস্থিত হৈছে। তেখেতৰ পৰা পোনে পোনে জানিবলৈ চেষ্টা কৰিম তেখেতে ক'ত ক'ত যাব, আজি কেনেকুৱা ধৰণৰ কি কাৰ্যসূচী হ'ব। বৰ্তমান আপুনি হাতীগাঁৱত উপস্থিত হৈছে। হয় হয়, আমি আজি নবীন নগৰ, অনিল নগৰ, হাতীগাঁও আৰু যিমানখিনি ঠাইত এতিয়াও বানপানী হৈ আছে সেই সকলোবিলাক অঞ্চল আমি এবাৰ ঘূৰিব খুজিছোঁ। আপোনালোকে সকলোৱে জানে যে মই শিলচৰলৈ গৈছিলোঁ। আচলতে শিলচৰৰ পৰা ঘূৰি আহি আজি সেই পৰিস্থিতিখিনি চাব খুজিলোঁ। এতিয়া ইয়াত ভৰি দিয়াৰ পাছতে দেখা গ'ল যে ইমান পানী, আপোনালোকে নিজে দেখিছে যে এটা অবৰ্ণনীয় পৰিস্থিতি। এখন স্মাৰ্ট চিটি, এখন মহানগৰ, উত্তৰ পূৰ্বাঞ্চলৰ মানে আপোনাৰ গেটৱে, সেই নগৰখনৰ যদি মহানগৰখনৰ যদি অৱস্থা এনেকুৱা হয় তেতিয়াহ'লে মই ভাবোঁ যে এইটোৱে গোটেই অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰকৃত অৱস্থাটোকে প্ৰতিফলিত কৰে। এতিয়াও আজি 5 দিন হৈ গ'ল, ৰুক্মিণী গাঁৱত এককাল পৰ্যন্ত পানী আছে। পানী উলিয়াই নিয়াৰ কোনো ব্যৱস্থা নাই, কোনো পাম্প চলোৱা নাই আজিলৈকে। মানে আচলতে এটা কথা মই আপোনালোকক কওঁ, শিলচৰৰ পৰা যেতিয়া মেঘালয় হৈ মই শ্বিলং হৈ আহি আছিলোঁ তেতিয়া 37টা ঠাইত লেণ্ডশ্লাইড হৈছিলে। কিন্তু 37টা ঠাইত যে লেণ্ডশ্লাইড হৈছে 5 ঘণ্টামানৰ ভিতৰতে গোটেই নেশ্যনেল হাইৱেৰ যিমান লেণ্ডশ্লাইড হৈছে গোটেই অঞ্চলবিলাক চাফা কৰি পেলাইছে। কিন্তু আজি দেখা গৈছে যে ইয়াত মানে যেতিয়া বানপানী হৈছে, গুৱাহাটী মহানগৰ যেতিয়া পানী উঠিছে, ইয়াৰ পানীৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে যিটো ব্যৱস্থা ল'ব লাগে সেই ব্যৱস্থা কিন্তু মেঘালয়ত যি ধৰণে লৈছে ইয়াত কিন্তু লোৱা হোৱা নাই। পূৰ্বতেও এনেকুৱা ধৰণৰ বানপানী হয়, ইয়াত যথেষ্ট কৃত্ৰিম বান হয়, পূৰ্বতে হয়, কিন্তু এইবাৰ কিন্তু যথেষ্ট বৃদ্ধি পাইছে। কাৰ ভুলৰ বাবে হৈছে বুলি ভাবে? তো ইয়াৰ কাৰণে মূল জগৰীয়া GMD আৰু GMC, আৰু তাৰ কাৰণে জগৰীয়া ৰাজ্য চৰকাৰ। আৰু মানুহ হিচাপে যদি মই কওঁ তেতিয়াহ'লে ইয়াৰ কাৰণে গোটেই ঘটনাটোৰ কাৰণে আটাইতকৈ ডাঙৰ অপৰাধী বা জগৰীয়া মানুহজন হ'ল হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মা আপোনালোকে নিজেই জানে যে যোৱা সময়খিনিত 15-20 বছৰ ধৰি তেওঁ GDDAৰ মন্ত্ৰী, গুৱাহাটী ডেভেলপমেণ্ট অথৰিটিৰ মন্ত্ৰী, নহয় জানো? তো যিজন মানুহ গুৱাহাটী ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ মন্ত্ৰী, সেই মানুহজনৰ দিনত যোৱা 20 বছৰ ধৰি, যোৱা 15 বছৰ ধৰি যদি এখন মহানগৰৰ প্লেনিং কৰিব নোৱাৰিলে তেতিয়াহ'লে তেওঁক আৰু কি আমি যোগ্য মন্ত্ৰী বুলি কওক? আমি দেখিছিলোঁ যে 2003 চনৰ পৰা 2003 চনত তৰুণ গগৈ চৰকাৰৰ দিনত তেওঁ GDDA মন্ত্ৰী আছিলে। তাৰ পৰৱৰ্তী সময়ত বাকী গোটেইখিনি তৰুণ গগৈ চৰকাৰৰ দিনত গোটেই সময়খিনিত তেওঁ গুৱাহাটী ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ মন্ত্ৰী আছিলে। আৰু এতিয়াও তেওঁ গুৱাহাটী ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ এতিয়া নতুনকৈ মন্ত্ৰী হৈছে। যোৱা 15-20 বছৰ ধৰি এই মানুহজনৰ হাততে গুৱাহাটীৰ দায়িত্ব আছিলে। হিমন্ত বিশ্ব শৰ্মাৰ অপৰিকল্পনাৰ কাৰণে, হিমন্ত বিশ্ব শৰ্মাৰ কোনো ধৰণৰ পৰিকল্পনাৰ অভাৱৰ কাৰণে আৰু হিমন্ত বিশ্ব শৰ্মাৰ অদক্ষতাৰ কাৰণে আজিৰ দিনটোত গুৱাহাটীবাসী মানুহে এনেকৈ ভোগ কৰিবলগীয়া হৈছে। গতিকে আপোনালোকে যদি কোন জগৰীয়া এই কথাটো যদি সোধে তেতিয়াহ'লে মানুহ হিচাপে মই ক'ম যে 1 নম্বৰ জগৰীয়া হিমন্ত বিশ্ব শৰ্মা, কাৰণ তেওঁ GDD মন্ত্ৰী দীৰ্ঘকাল ধৰি আছিলে। দ্বিতীয়তে অসম চৰকাৰখন জগৰীয়া, তৃতীয়তে GMC আৰু GMDA, এই দুইটা ডিপাৰ্টমেণ্ট সম্পূৰ্ণৰূপে জগৰীয়া। আৰু এওঁলোকৰ অকমন্যতাৰ কাৰণে আজি গুৱাহাটীবাসী ৰাইজে এনেকৈ ভোগ কৰিবলগীয়া হৈছে। আপোনালোকে সকলোৱে জানে, সকলোৱে কৈ থাকে যে ইমান কৰ্মদক্ষ মন্ত্ৰী বুলি সংবাদ মাধ্যমে কৈ থাকে, বিভিন্ন ব্যক্তিয়ে কৈ থাকে, ব্যাপক কৰ্মদক্ষ মন্ত্ৰী, ব্যাপক জনা মন্ত্ৰী। যোৱা 15 বছৰ 20 বছৰ যদি তেওঁ মহানগৰ এখন ডেভেলপ কৰিব নোৱাৰিলে, পৰিকল্পনা কৰিব নোৱাৰিলে, ইয়াৰ বানপানীৰ পৰা যদি নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে তেতিয়াহ'লে কি কৰিব? আজি বিজেপি চৰকাৰৰ প্ৰধান প্ৰতিশ্ৰুতি অসমৰ প্ৰতি কি? বানমুক্ত অসম। এয়াই তেওঁলোকৰ বানমুক্ত অসম, য'ত গুৱাহাটী মহানগৰ পূৰা হেৰি হৈ গৈছে। GMCৰ নিৰ্বাচনৰ সময়ত তেওঁলোকৰ প্ৰধান কি আছিলে, তেওঁৰ শ্লোগান কি আছিলে? বানমুক্ত গুৱাহাটী। আজি কৃত্ৰিম বানপানীয়ে সম্পূৰ্ণৰূপে গুৱাহাটী বিধ্বস্ত কৰি পেলালে আৰু এই চৰকাৰৰ দিনতে আটাইতকৈ বেছি বিধ্বস্ত হৈছে। গতিকে এই চৰকাৰে গুৱাহাটী মহানগৰক পৰিকল্পিতভাৱে যে গঢ়া নাই, গুৱাহাটী মহানগৰক বচাবৰ কাৰণে যে কাম কৰা নাই, কেৱল লুণ্ঠনকাৰী চৰিত্ৰৰে যে হিমন্ত বিশ্ব শৰ্মাই ইমান দিন ধৰি গুৱাহাটীখনক শাসন কৰি আছিলে, সেয়া কংগ্ৰেছ চৰকাৰ দিনত থাকোঁতেই হওক বা বিজেপি চৰকাৰ দিনতেই হওক, যোৱা সময়খিনিত তেওঁ যে 15-20 বছৰ সময় কেৱল সিদ্ধাৰ্থ ভট্টাচাৰ্যই কোৱাৰ নিচিনাকৈ কণ্ট্ৰেক্টৰৰ কাৰণে যে আচলতে সকলোবিলাক প্লেন কৰিছিলে, তাৰ কাৰণে আজি গুৱাহাটীৰ মানুহে এনেকৈ ভোগ কৰিবলৈ আহিছে। ছুপাৰ চাকাৰৰ কেলেংকাৰী সন্দৰ্ভত ছুপাৰ চাকাৰ আছে কিন্তু কাম নাই, একেবাৰে কাম হোৱা নাই বুলি কৈছে। কেলেংকাৰীৰ কথা আৰু বিধায়কে কৈছে দৰমহাও দিব পৰা নাই বোলে। এই কৰ্মচাৰী 6 মাহ ধৰি দৰমহা দিব পৰা নাই, অনাৰ পিছতে
হয় আমি নিজে দেখিছোঁ যে আচলতে আজিৰ দিনটোত গুৱাহাটীত ইমান বেছি ছুপাৰ চাকাৰৰ কোনো প্ৰয়োজন নাই কাৰণ গুৱাহাটীৰ বেছিভাগ ড্ৰেইনে ওপৰত ঢাকনি থকা খুলিব পৰা বা অপেন ড্ৰেইন গতিকে তাত ছুপাৰ চাকাৰৰ দৰকাৰ নাই তাত দৰকাৰ হ'ল কৰ্মচাৰী কিন্তু কৰ্মচাৰীৰ দৰকাৰ সেই কৰ্মচাৰীক দৰমহা চৰকাৰে নিদিয়ে GMCয়ে সময়মতে GMDয়ে সময়মতে কৰ্মচাৰীক দৰমহা নিদিয়ে সঠিক ব্যৱস্থাপনা নাই ড্ৰেইনেজবিলাকৰ যি সঠিক ব্যৱস্থাপনা থাকিব লাগে তাৰ কোনো ব্যৱস্থাপনা নাই পানী ওলাই যোৱাৰ কাৰণে যি চাইণ্টিফিক কম্প্ৰেহেনচিভ ড্ৰেইনেজ প্ৰজেক্ট কৰিব লাগে তাৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই অৰ্থাৎ গুৱাহাটী মহানগৰক এখন পদ্ধতিগতভাৱে তৈয়াৰ কৰা এখন মহানগৰ তৈয়াৰ কৰিবৰ কাৰণে যি ব্যৱস্থা ল'ব লাগে সেই ব্যৱস্থা নোলোৱাৰ কাৰণে আজি গুৱাহাটীবাসী ৰাইজ এনেকুৱা সংকটত পৰিছে চৰকাৰলৈ কিবা পৰামৰ্শ আগবঢ়াব নেকি পৰামৰ্শ এটাই যে হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ গুৱাহাটীবাসী মানুহৰ ওচৰত ক্ষমা খুজিব লাগে তেওঁ বিফল হৈছোঁ বুলি ক'ব লাগে ইতিমধ্যে নিশ্চয় GDD ইয়াৰ আগৰ যিজন GDD মন্ত্ৰী কি কয় আপোনাৰ সিংঘাল অশোক সিংঘালে ইতিমধ্যে ক্ষমা খুজিছে তেওঁ যে বিফল হৈছে বুলি তেওঁ কৈছে কিন্তু বৰ্তমানৰ GDD মন্ত্ৰীজন হ'ল হিমন্ত বিশ্ব শৰ্মা আমি যিমান হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত ক্ষমা খুজিব লাগে আৰু ক্ষমা খুজি নতুনকৈ পুনৰ কাম আৰম্ভ কৰিম বুলি তেওঁ ঘোষণা কৰিব লাগে আৰু এই যিমানবিলাক লুণ্ঠনকাৰী প্ৰজেক্ট লৈছে লুণ্ঠন কৰিবৰ কাৰণে কোম্পানীক পইচা দিবৰ কাৰণে ঠিকাদাৰক পইচা দিবৰ কাৰণে স্মাৰ্ট চিটিৰ নামত আৰু অন্যান্য যিবিলাক প্ৰজেক্ট লৈছে এই প্ৰজেক্টবিলাক বন্ধ কৰিব লাগে আৰু ইমান যে আপোনাৰ ফ্লাইঅভাৰ বনাইছে এইবিলাকো বন্ধ কৰিব লাগে প্ৰথম গুৱাহাটী মহানগৰখনক পানী নোহোৱা অৱস্থা কৰিব লাগে বানপানী নোহোৱা অৱস্থা কৰিবৰ কাৰণে প্ৰথম প্ৰজেক্ট ল'ব লাগে এইটোৱে মোৰ প্ৰথম আৰু প্ৰধান পৰামৰ্শ আমি যিমান দূৰ জানিব পাৰিছোঁ কংগ্ৰেছ চৰকাৰৰ দিনতো এনেকুৱা এখন বাহন আনিছিল ছুপাৰ চাকাৰ জাতীয় যিখন ছুপাৰ চাকাৰ তেওঁলোকে সক্ষম নহ'ল জাবৰ নিষ্কাশন কৰে সিদ্ধাৰ্থ ভট্টাচাৰ্যই যি কথা কৈছে যে কোম্পানীক লুটিবৰ কাৰণে দিবৰ কাৰণে ঠিকাদাৰক লুটিবৰ কাৰণে দিবৰ কাৰণে এতিয়ালৈকে গুৱাহাটীৰ পৰিকল্পনা কৰি থকা হৈছে গুৱাহাটী উন্নয়ন ডিপাৰ্টমেণ্টৰ মূল কামটোৱে হ'ল যে ঠিকাদাৰক পইচা দিয়া যেনেকৈ আজি ফ্লাইঅভাৰ কেলৈ বনাই আছে ইমানকৈ ফ্লাইঅভাৰ এইকাৰণে বনাই আছে যে ফ্লাইঅভাৰ বনালে প্ৰথমখন ফ্লাইঅভাৰ আপুনি চাবচোন যিকোনো এখন ফ্লাইঅভাৰ 50 কোটি টকাৰে আৰম্ভ কৰে সেইখন গৈ 500 কোটি টকাত শেষ হয় সদায় অভাৰ বাজেট আপুনি জু ৰোডৰ ফ্লাইঅভাৰখন খবৰ লওক সেইখন আৰম্ভ কৰিছিলে সৰুকৈ মানে কমাৰ্চ পইণ্টৰ পৰা আপোনাৰ হেৰিয়ালৈকে ধৰক আপোনাৰ চিৰিয়াখানালৈকে এতিয়া সম্পূৰ্ণ গোটেই জু ৰোডটোকে এতিয়া ফ্লাইঅভাৰখনৰ লগত সংযুক্ত কৰি দিলে কেলৈ ফ্লাইঅভাৰত অধিক ধন খাব পাৰি অধিক কমিশ্যন পাব পাৰি অধিক ঠিকাদাৰক পইচা দিব পাৰি আৰু ঠিকাদাৰৰ পৰা বেছিকৈ পইচা ল'ব পাৰি এইটো কমিশ্যনৰ অংক ন গতিকে সেই কমিশ্যনৰ অংকটো যেতিয়ালৈকে চলি থাকিব তেতিয়ালৈকে কেতিয়াও গুৱাহাটীৰ মানুহৰ কেতিয়াও উন্নয়ন নহয় গুৱাহাটীৰ মানুহে কেতিয়াও কৃত্ৰিম বানপানীৰ পৰা ৰক্ষা নাপায় সেয়া কংগ্ৰেছৰ দিনতে হওক সেয়া বিজেপিৰ দিনতে হওক গতিকে কমিশ্যনৰ অংক এৰি কম্প্ৰেহেনচিভ ড্ৰেইনেজ প্ৰজেক্ট এটা লৈ গুৱাহাটীৰ মানুহক ৰক্ষা কৰিবৰ কাৰণে ব্যৱস্থা ল'ব লাগে মুখ্যমন্ত্ৰীয়ে কৈছে যে কৃত্ৰিম বানপানী আৰু বৰষুণ এই নাইকিয়া কৰিবলৈ হ'লে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগিব আশীষ ল'ব লাগিব এইবোৰ ধৰণৰ কথা কৈছে আজি কংগ্ৰেছে পূজাও কৰিছে মানে যদি কোনোবাই পূজা কৰিছে তেতিয়াহ'লে সেইটোৰ পৰা প্ৰমাণিত হয় যে তেওঁলোকে আচলতে বা ঈশ্বৰৰ ওপৰত যদি কোনোবাই দোহাই দি দিছে তেতিয়াহ'লে ক'ব লাগিব যে তেওঁ আচলতে তেওঁ যে কেতিয়াও আচলতে গুৱাহাটীখনৰ তেওঁলোকে উন্নয়ন নিবিচাৰে আৰু ভগৱানক পূজা কৰিলে যে গুৱাহাটীৰ বানপানী সমস্যাৰ যে সমাধান নহয় ভগৱানক পূজা কৰি নহয় প্ৰকৃত প্লেনিং কৰি প্ৰকৃত আঁচনি লৈ প্ৰকৃত কম্প্ৰেহেনচিভ ড্ৰেইনেজ প্ৰজেক্ট লৈহে যে গুৱাহাটীবাসীক ৰক্ষা কৰিব পাৰিব এইটো সকলোৱে জানে গুৱাহাটী মানুহৰ ওচৰত পূজা কৰি দেখুওৱাৰ অৰ্থটোৱে হ'ল যে ইমান দিন লুণ্ঠন কৰা মানুহবিলাকে লুণ্ঠনৰ পৰা বাচিবৰ কাৰণে তেওঁলোকৰ দুখটো কমাবৰ কাৰণে তেওঁলোকে পূজা কৰি দেখুৱাব পাৰে তেওঁলোকে এনেকুৱা ধৰণৰ ভগৱানৰ ওপৰত তেওঁলোকে দায় দি দিব পাৰে কিন্তু এয়া ভগৱানৰ দায় নহয় এয়া প্লেনিঙৰ অভাৱৰ কাৰণেহে গুৱাহাটীৰ মানুহ আজি ডুবিছোৱা মোৰ শেষৰটো প্ৰশ্ন আছিলে এই বুন্দাজান বিল আৰু হিৰসাকু বিলৰ এই বিলসমূহ আজি তাৰিখত বিল হৈ থকা নাই তাৰো এটা কাৰণ নেকি পানী ওলাই নোযোৱাৰ অকল বুন্দাজানে নহয় বা শিলসাকুৱে নহয় যিমানবিলাক বিল আছে এইবিলাক আচলতে পানী গৈ জমা হোৱা ঠাই আছিলে এতিয়া সম্পূৰ্ণ বিল জলাশয় এই আটাইবিলাক বস্তু ইতিমধ্যে বিভিন্ন ধৰণে বেদখল হৈছে আৰু সেই বেদখল মুক্ত কৰিবৰ কাৰণেও চৰকাৰে কোনো ব্যৱস্থা আচলতে কেতিয়াও লোৱা নাই বৰং কোম্পানীবিলাকক সেইবিলাক ঠাইত দি দিছে আপোনালোকে সকলোৱে জানে টাটা কোম্পানীক দি দিছে হিম্মত চিংকাক দি দিছে বিভিন্ন ঠাইত ডাঙৰ ডাঙৰ কোম্পানীবিলাক আনকি পলিটিচিয়ানবিলাকে লৈছে
আৰু জনতাই তাত দখল কৰিছে গতিকে এই গোটেইবিলাকক লৈ এটা সঠিক প্লেনিং হ'ব লাগে ধন্যবাদ এই আছিল অখিল গগৈ ডাঙৰীয়া ইতিমধ্যে আমি দেখুৱাই আছোঁ যে ৰাইজৰ দলৰ যিগৰাকী নেতা বৰ্তমান আহি উপস্থিত হৈছে হাতীগাঁৱত উপস্থিত হৈছে আৰু হাতীগাঁৱৰ বৰ্ণাঢ্যৰ মাজত তেওঁ আহি উপস্থিত হৈছে সকলোৱে দেখিছিলে যে বিগত 3 দিন ধৰি যি নেৰানেপেৰা বৰষুণ হৈছিল নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটী মহানগৰীত এক প্ৰকাৰ অচলা অৱস্থাৰ সৃষ্টি হৈছিল তাৰপিছতে সকলো আহি বৰ্ণাঢ্যৰ মাজত উপস্থিত হৈছে বিশেষ চৰকাৰেই হওক বা বিৰোধী দলৰ লোকেই হওক আহি এইদৰে উপস্থিত হৈছে আমি দেখিছিলোঁ যে কিছু কালি দিনটোত আমি দেখিছিলোঁ যে ভূপেন বৰা এই বৰ্ণাঢ্যৰ মাজত আহি উপস্থিত হৈছিল আজি বৰ্তমান আমি দৃশ্য দেখুৱাই আছোঁ এই মুহূৰ্তত অখিল গগৈ বৰ্তমান বৰ্ণাঢ্যৰ মাজত এইদৰে পানীৰে নামি তেওঁ বৰ্ণাঢ্য লোকৰ খবৰ ল'বলৈ আগবাঢ়িছে আৰু বিভিন্ন আচলতে দাবী উত্থাপন কৰিছে বিভিন্ন ধৰণৰ ক্ষোভ তেখেতে দাঙি ধৰিছে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ দাঙি ধৰিছে তেওঁ কৈছে যে কোনো ধৰণৰ পৰিকল্পনাৰ অভাৱৰ বাবেই এইদৰে আজি গুৱাহাটী মহানগৰীবাসীয়ে এইদৰে দুৰ্ভোগ ভুগিবলগীয়া হৈছে বুলি কৈছে আৰু আমি দেখুৱাই আছোঁ গুৱাহাটী মহানগৰীৰ প্ৰত্যেকটো অঞ্চলত যদি আপুনি যায় প্ৰত্যেকটো অঞ্চলতেই এনেকুৱা ধৰণৰ অৱস্থা যদি আপুনি ভাবিছে গুৱাহাটীলৈ কিবা কামত আহিম বুলি কিন্তু যথেষ্ট এক দুৰ্ভোগত ভুগিবলগীয়া এটা অৱস্থাৰ সৃষ্টি হৈছে আৰু আমি জনাইছোঁ হাতীগাঁৱৰ যি মূল পথ সেই মূল পথটোত যথেষ্ট পানীৰে ভৰি পৰিছে আৰু এই কৃত্ৰিম বানত দুৰ্ভোগ ভুগি থকাসকলৰ ওচৰত আহি এইদৰে ৰাইজৰ দলৰ নেতা অখিল গগৈ আহি উপস্থিত হৈছে